নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহিপাল দাস চাহক আজিৰ সংবাদ গোলাঘাট জিলাৰ চাৰিঙীয়া ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থানান্তৰিত কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদত ঢেকিয়ালত বৃহত্তৰ ৰাজহুৱা সভা অনুষ্ঠিত নিউজৰ এক ৰিপৰ্ট গোলাঘাট জিলাৰ চাৰিঙীয়া ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থানান্তৰিত কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদত ঢেকিয়ালত বৃহৎ ৰাজহুৱা সভা উল্লেখযোগ্য যে ঢেকিয়াল তিনিআলিস্থিত চাৰিঙীয়া ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক বিভাগ খুমটাইলৈ স্থানান্তৰিত কৰাৰ প্ৰতিবাদত ঢেকিয়ালত অনুষ্ঠিত হৈছে এখন বৃহৎ সভা পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ দাঁতিতে 5টা মৌজাৰ মধ্যভাগত অৱস্থিত যাতায়াতৰ সুব্যৱস্থা থকা চাৰিঙীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ খুমটাইলৈ স্থানান্তৰিত কৰিলে বৃহত্তৰ ঢেকিয়াল অঞ্চলটোৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ স্বাস্থ্যৰ সংক্ৰান্তত বৃহৎ ক্ষতি হ'ব বুলি উক্ত সভাতেই বহুজনে মত আগবঢ়ায় নিউজ চেনেলৰ কাৰণে বুলি নহয় সমগ্ৰ আমাৰ অসমবাসীৰ হৈয়ে কৈছোঁ দেই মই কথাষাৰ আমাৰ ঢেকিয়ালত যিখন চাৰিঙীয়া স্বাস্থ্যকেন্দ্ৰ আছে এইখন আজিৰ পৰা প্ৰায় 60 বছৰ আগত আমাৰ জন্মৰ আগৰ পৰা এখন চলি থকা স্বাস্থ্যকেন্দ্ৰ এনেধৰণে গভৰ্ণমেণ্টৰ কি মন গ'ল নাজানো ইমান সুন্দৰভাৱে পৰিচালনা হৈ থকা স্বাস্থ্যকেন্দ্ৰখন আমাৰ উঠাই লৈ যাব বিচাৰিছে সেইটো আমাৰ কাৰণে এই অঞ্চলটোৰ কাৰণে এটা বৰ ডাঙৰ দুৰ্ভাগ্য বুলি আমি ভাবিছোঁ আৰু সেইটো আমি কোনো কেতিয়াও হ'বলৈ দিব নোখোজো আমাৰ সকলো ৰাইজে আজি একগোট হৈ আজি আমাৰ চিত্ৰলেখা বিবাহ ভৱনত যি ৰাজহুৱা সভাত বক্তব্য ৰাখিছে তাত ময়ো বক্তব্য ৰাখিছোঁ কিন্তু এইটো আমাৰ বক্তব্য নহয় আমাৰ হৃদয়ৰ আহ্বান যে আমি ইমান সুন্দৰকৈ চলি থকা এখন স্বাস্থ্যকেন্দ্ৰ কেনেধৰণে খুমটাইলৈ লৈ যাব ইয়াত যদি কোনো নাথাকে আমাৰ সৰু অকণমানি শিশু এটা জন্ম হোৱাৰ পৰা একেবাৰে বৃদ্ধগৰাকীও আমাৰ সকলো আহি এই স্বাস্থ্যকেন্দ্ৰখনতে আহিবলগীয়া হয় গতিকে ইয়াৰ পৰা লৈ গ'লে কিমান এটা মানে আমাৰ ইয়াত মানে দুৰ্দিন আহিব সেই কথা কিন্তু চৰকাৰী পক্ষই কল্পনা কৰিছে নে আমি নাজানো গতিকে আমি ইয়াত সজোৰে প্ৰতিবাদ কৰিছোঁ যে এই স্বাস্থ্যকেন্দ্ৰখন ইয়াৰ পৰা নিব কেতিয়াও নোৱাৰে আৰু নোৱাৰাৰ কাৰণ কেইবাটাও আছে সেই কাৰণসমূহ তেওঁলোকে নিজেই বিশ্লেষণ কৰিলে পাব আমাৰ বৃহত্তৰ অঞ্চলটোৰ ইমান সুবিধাত চলি থকা এটা স্বাস্থ্যকেন্দ্ৰ যদি এই ধৰণে লৈ যায় সেইটো এটা আমাৰ অসমৰ স্বাস্থ্য বিভাগটোৰে এটা ডাঙৰ বিফলতা বুলি মই ভাবিম কাৰণ যি সময়ত ইমানখিনি আমাৰ উন্নয়ন হৈছে আমাৰ দেশত আমাৰ বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীৰ তেখেতৰ মানে লগত আমি যি উন্নয়নৰ ধাৰাৰ কথা দেখি আহিছোঁ গতিকে তেওঁলোকে যদি ইমান উন্নয়ন হৈ থকা এখন স্বাস্থ্যকেন্দ্ৰ লৈ যায় সেইটো আমাৰ বিৰোধিতাটো নহয় তেওঁলোকে নিজেও লাজ পাব লাগিব নহয় জানো আমাৰ ইয়াত চলি থকা স্বাস্থ্যকেন্দ্ৰখনৰ বহুত ইতিহাস আছে ইয়াৰ লগত জড়িত ব্যক্তিসকলৰ শাৰীৰিক মানসিক মানে শ্ৰম আছে ভূমিদাতাই ইমান মানে এটা মানৱতাৰ কাৰণে আগবঢ়াই যোৱা ভূমিখিনি স্বাস্থ্যকেন্দ্ৰ এখন চলাবলৈ মানে প্ৰতিষ্ঠা কৰিবলৈ দি দিয়া হৈছিল সেই সময়ত সেইসকল মানুহৰ কথা নাভাবি আমি ইমান যদি আমি এটা অবিবেচক কাম কৰোঁ তেতিয়াহ'লে আমাৰ মই কৰা নাই বা আমি কৰা নাই আমাৰ চৰকাৰী পক্ষই যদি এনেকুৱা অবিবেচকীয় এটা কাম কৰে তেতিয়াহ'লে তাৰ কিন্তু ক্ষমা কেতিয়াও নহ'ব আমি তাৰ কাৰণে আমি সমূহ ৰাইজ আমি একত্ৰিত হৈছোঁ আৰু আমি সজোৰে প্ৰতিবাদ কৰিম আৰু আমাৰ প্ৰতিবাদৰ প্ৰতি সন্মান যদি নেদেখুৱায় তেতিয়াহ'লে ভৱিষ্যতে আমিও তেখেতসকলৰ কৰ্মৰাজিক আমিও ভাল এটা শিক্ষা দিম বুলি ভাবিছোঁ গতিকে এই কথাটো আমাৰ মাজৰ পৰাই যাওক যে ৰাইজৰ কাৰণে যদি নেভাবে তেতিয়াহ'লে তাৰ প্ৰতিফল কিন্তু আমাৰ পাবই গতিকে মোৰ এটাই অনুৰোধ যে প্ৰতিবাদৰ ভাষা আমাৰ চৰকাৰখনে নিশ্চয় বুজি পাব আৰু যিসকলে বুজি নেপায় তেখেতসকলক মই অবিবেচক বুলি ক'ম আৰু অবিবেচক ৰাজনীতিকৰ হওক যিয়ে নহওক তাৰ স্থান কিন্তু সমাজত নাই খুমটাই সমষ্টিৰ অন্তৰ্গত চাৰিঙীয়া ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক বিভাগ স্থানান্তৰিত নকৰি ঢেকিয়ালতে থকাৰ পোষকতা কৰে উপস্থিত ৰাইজে এনে সিদ্ধান্ত বাতিল কৰিবৰ বাবে ৰাইজৰ আস্থাত থকা চৰকাৰখনক ৰাজহুৱা সভাৰ পৰাই বক্তাসকলৰ লগতে ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
প্ৰাক্তন অধ্যক্ষা জয়শ্ৰী দত্তইও অনুৰোধ জনাইছে। উপস্থিত সকলোৱে একেলগে মত পোষণ কৰে যে এই স্বাস্থ্য কেন্দ্ৰ স্থানান্তৰিত কৰাৰ সম্পৰ্কত প্ৰয়োজন হ'লে বিভিন্ন প্ৰতিবাদ কাৰ্যসূচী ভৱিষ্যতৰ দিনত গ্ৰহণ কৰা হ'ব। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।